নমস্কাৰ বন্ধুসকল, মই বিক্ৰম চেত্ৰী পুনৰ এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু বন্ধুসকল আমি এছএছসি জিডি অসম পুলিচ ৰেলৱে সকলোৰ কাৰণে অতি মহত্বপূৰ্ণ ৰিজনিং আৰু জিকেৰ পাঠ কৰা আছে। বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰি থব যাতে আপোনালোকৰ কাৰণে সুবিধা হওক। আহক বন্ধুসকল, আজি আমি কেইটামান ৰিজনিং কৰোঁ। চাওক, ইয়াত দিয়া আছে প্ৰদত্ত শৃংখলাত প্ৰশ্ন চিহ্নৰ ঠাইত তলৰ কোনটো সংখ্যা আহিব। বন্ধুসকল ইয়াত কোনটো সংখ্যা আহিব বুলি আমাক সুধিছে। ঠিক আছে, এতিয়া চাওক, এইটো সংখ্যা ওলাবৰ কাৰণে আমি প্ৰথমে এই সংখ্যাকেইটা কেনেকৈ দিছে। এতিয়া চাওক, এইটো সংখ্যা কেনেকৈ কি হিচাপে দিছে সেই হিচাপে আমি সংখ্যাটো ওলাম। এতিয়া চাওক, এইটো সকলো সংখ্যা চালে আপুনি দেখা পাই আছে যে এই লাষ্টৰ দুটা সংখ্যাটো কমন আছে না, যে এইটো 95 মানে সকলোতে আছে, মানে ইয়াতো 95 এটা হ'ব লাষ্টত। ঠিক, এতিয়া আমি 95 লিখিলোঁ লাষ্টত। এতিয়া চাওক, এইটো সংখ্যাটো আগৰ দুটাটো কেনেকৈ দিছে, 19, 18, 16, 13। ইয়াত চাওক, এইটো 19 আছে ন, 19ৰ পৰা 18 কিমান কমাই লৈছে, 1 কমাই লৈছে। ঠিক, এতিয়া 18ৰ পৰা আকৌ 16 কিমান কমাই লৈছে, 2 কমাই লৈছে। বুজি পাইছেনে বন্ধুসকল? সেই হিচাপে চাওক, এইটো 18ৰ পৰা 16ৰ পৰা 13 কিমান কমাই লৈছে, 3 কমাই লৈছে। ঠিক, এতিয়া 1, 2, 3 কমিলে। এতিয়া ইয়াত কিমান কমিব, 4 কমিব। ঠিক, ইয়াত চাওক, 13ৰ পৰা এতিয়া 4 কমিলে কিমান হ'ব বন্ধুসকল, 9। ঠিক, এতিয়া ইয়াত কি হ'ব সংখ্যাটো চাওক, আগত সংখ্যাটো হ'ব 9। এই পিছৰটো 95 চবৰে আছে ন, সেইকাৰণে আমি 95 প্ৰথমে লিখিলোঁ। তাৰপিছত এটা সংখ্যা ইয়াৰ পৰা মাইনাছ কৰিলোঁ, কিমান হ'ব, 4 মাইনাছ কৰিলে 13ৰ পৰা 9 কিমান হ'ল সংখ্যাটো, এইটো 995। বুজি পাইছেনে বন্ধুসকল? ইয়াত চাওক, অপশ্যনত আছে 995, ইয়াত চাওক আছে এইটো বিট 995, এইটো হ'ব শুদ্ধ। বুজি পাইছেনে বন্ধুসকল? বুজি পালে লাইক এটা কৰি দিব। ঠিক আছে, আহক নেক্সট এটা ৰিজনিং কৰোঁ। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে তলত দিয়া বিকল্পৰ পৰা সম্পৰ্কীয় নম্বৰটো নিৰ্বাচন কৰক। বন্ধুসকল ইয়াত আমাৰ কোনটো সংখ্যা আহিব সেইটো ওলাব দিছে। ঠিক আছে, এতিয়া এই সংখ্যাটো ওলাবৰ কাৰণে আমি প্ৰথমে এইটো সংখ্যাটো কেনেকৈ ওলাইছে সেইটো জানি ল'ম। বন্ধুসকল এইটো অতি মহত্বপূৰ্ণ কুৱেশ্যন, এছএছসি জিডি অসম পুলিচ ৰেলৱেত এনেকৈ কুৱেশ্যন আহিয়ে থাকে। ঠিক আছে, এতিয়া আমি বুজি লওঁ এই প্ৰথম সংখ্যাটো এইটো 80 কেনেকৈ দিছে সেই হিচাপেদি আমি ইয়াৰ ওলাই লওঁ। এতিয়া চাওক বন্ধুসকল, এইটো 80ক আমি 4 দি কি কৰিলে যে 80 হয়। এতিয়া চাওক, এইটো চাওক 10 গুণ কৰিব। ঠিক আছে, 4য়ে ইয়াক পূৰণ কৰিব, মানে 10 গুণ কৰিব এই সংখ্যাটো। 10 গুণ কৰিলে কিমান হ'ব, 40। ঠিক, এতিয়া 40ক আপুনি 2 দি পূৰণ কৰি দিব, হৈ গ'ল 80। বুজি পাইছেনে বন্ধুসকল? ইয়াত চাওক 80। এতিয়া সেই হিচাপেদি আমি ইয়াৰটো ওলাম। এতিয়া 8ক 10 গুণ কৰিব, কিমান হ'ব, 8 গুণ 0, 8 গুণ 8। ঠিক, এতিয়া ইয়াক 2 গুণ কৰিব, যেনেকৈ আমি এইটো কৰিছোঁ। ঠিক আছে, এই নিয়ম দি যেনেকৈ কৰিছোঁ, 2 গুণ 0, 8 2 গুণ 16। সেই হিচাপে ইয়াৰ সংখ্যাটো কিমান হ'ব বন্ধুসকল, 160। দেখা পাইছেনে বন্ধুসকল, 160। ইয়াত চাওক অপশ্যনত ক'ত আছে 160, অপশ্যনত ইয়াত চাওক বিট 160। বুজি পাইছেনে বন্ধুসকল? বুজি পালে লাইক এটা কৰিব। ঠিক আছে, আহক নেক্সট এটা ৰিজনিং কৰোঁ। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে তলত দিয়া বিকল্পসমূহৰ পৰা সম্পৰ্কীয় সংখ্যাটো নিৰ্বাচন কৰক। এতিয়া চাওক বন্ধুসকল, এনেকৈ কৈছে সকলো এক্সামতে এছএছসি জিডি অসম পুলিচ ৰেলৱে সকলো পৰীক্ষাতে আহি থাকে, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ঠিক আছে, এতিয়া চাওক, এনেকৈ আমাৰ ইয়াত এই প্ৰশ্ন চিহ্নত কোনটো সংখ্যা আহিব বুলি আমাক সুধিছে। ঠিক আছে, এইটো সংখ্যা ওলাবৰ কাৰণে আমি প্ৰথমে কি কৰিব লাগিব, এইটো সংখ্যা এইটো কি নিয়মেদি এইটো দিছে সংখ্যাটো, সেই নিয়মেদি আমি ইয়াৰ ওলাম। ঠিক আছে, সহজ হ'ব আমাক ওলাব। ইয়াত চাওক, এতিয়া আমি এই নিয়মটো জানি লওঁ। এই নিয়মটো কেনেকৈ দিছে, এইটো 12ৰ 3 কেনেকৈ দিছে, 12ৰ 3 কেনেকৈ দিছে, 28ৰ 7 কেনেকৈ দিছে। এতিয়া 32ৰ কি হ'ব বুলি সুধিছে। চাওক বন্ধুসকল, যিমান আপোনালোকে ৰিজনিং প্ৰেক্টিছ কৰে সিমানে ভাল হয়। ঠিক আছে, এতিয়া চাওক, আমাক কি হিচাপে দি 12ৰ যদি আমি এইটো দুটা যোগ কৰোঁ 3 হয়। ঠিক আছে, কিন্তু এইটো 8 আৰু 2 যোগ কৰিলে 7 হয় জানো, বেছি হৈ যায়। কিয়, ইয়াক কি হিচাপে কৰিছে, এইটো চাওক, এইটো 12 আছে নহয়, এইটো 3 দি কি কৰিলে যে 12 হয়। এতিয়া চাওক, এইটো 3 আছে নহয়, 3ৰ লগত 4 পূৰণ কৰক, কিমান হ'ব, 12। বুজি পাইছেনে বন্ধুসকল? মানে 4 দি পূৰণ কৰিলে 12। সেই হিচাপে এইটো 7 আছে নহয়, 7ক 4 দি পূৰণ কৰক, কিমান হ'ব, 7 4 গুণ 28। ইয়াত দেখা পাইছেনে বন্ধুসকল, 28। এতিয়া সেই হিচাপেদি আমি 4ৰ লগত কি পূৰণ কৰিলে যে 32 হয় সেইটো ওলাব লাগে।
কি আমি 4 কিয় ধৰিছো কিয়নো 4 সকলো লগতে পূৰণ হৈ সংখ্যাটো বনি আছে না সেই হিচাপে ইয়াৰ লগত এটা সংখ্যাটো ধৰিলৈ যে 4 ৰ লগত কি পূৰণ কৰিলে যে 32 এতিয়া চাওক এই 8 ৰ লগত যদি 4 পূৰণ কৰি দিও কিমান হ'ব 8 4 গুণ 32 মানে 4 কমন আছে না সবৰ লগত 4 পূৰণ হৈছে কি হিচাপে আমি কি সংখ্যাটো 4 ৰ লগত পূৰণ কৰিলে 32 হ'ব এটো 8 বুজি পাছেনে বন্ধুসকল এতিয়া অপচনত আছে 8 এইটো চাওক 8 কি হ'ব সংখ্যাটো 8 বুজি পাছেনে বন্ধুসকল মানে যিমান আপোনালোকে ৰিজনিং প্ৰেক্টিস কৰি থাকে মানে আপোনাৰ ভাল হৈ থাকিব ঠিক আছে নেক্সট এটা ৰিজনিং কৰো কোৱেশ্চনটো চাওক বন্ধুসকল ইয়াতে আছে যদি 9 7 3 3 সমান 22 হয় সেই হিচাপে দি আমি 6 2 5 5 সমান 18 হয় সেই হিচাপে দি আমি ইয়াৰ 4 2 7 8 উলাব লাগিব ঠিক আছে এতিয়া চাওক বন্ধুসকল ইয়াৰ কি হিচাপে দি আমি সংখ্যাটো এনেকা এইটো দিছে 22 18 এইটো প্ৰথমে জানিলো ঠিক আছে সেই হিচাপে দি আমি সংখ্যাটো ইয়াৰ উলাইলো সকল যদি আমি সংখ্যাটো যোগ কৰি লওঁ হয় নেকি ইয়াত চাওক 9 আৰু 7 কিমান হ'ব 16 16 আৰু 3 কিমান হ'ব বন্ধুসকল 19 19 আৰু 3 কিমান হ'ব বন্ধুসকল 22 ঠিক আছে এই সংখ্যাটো উলাইছে আমি এইটো কৰিছাও যদি হয় এটা 6 আৰু 2 কিমান হ'ব বন্ধুসকল 8 8 আৰু 5 কিমান হ'ব বন্ধুসকল 13 13 আৰু 5 কিমান হ'ব বন্ধুসকল 18 মানে বন্ধুসকল বুজি পাইছেনে সংখ্যাটো যোগ কৰি আছে এটা সেই হিচাপে আমি ইয়াৰ উলাম এটা 4 আৰু 2 6 6 আৰু 7 13 13 আৰু 8 কিমান হ'ব বন্ধুসকল 21 বুজি পাইছেনে বন্ধুসকল এতিয়া চাওক অপচনৰ কোটা আছে 21 এইটো ইয়াত কি হ'ব 21 বুজি পাইছেনে বুজি পালে লাইক এটা কৰি দিব ঠিক আছে আহক নেক্সট এটা ৰিজনিং কৰো নেক্সট কোৱেশ্চনটো চাওক বন্ধুসকল ইয়াত দিয়া আছে কোনটো বিকল্পত দিয়া চিত্ৰটো চিহ্নিত কৰা হৈছে এতিয়া চাওক বন্ধুসকল ইয়াত এটা আনৰ চিত্ৰ দিছে ঠিক আছে এতিয়া এই চিত্ৰটো 4টা অপচনৰ পৰা উলাব লাগিব চিত্ৰটো কেনে কৰ পৰা বনাইছে ঠিক আছে 4টা চিত্ৰৰ পৰা এটা অপচনৰ পৰা বনাইছে ঠিক আছে এইটো চিত্ৰটো ভিতৰটো এতিয়া চাওক যদি আমি প্ৰথমৰ চাও এই অপচনটো এতিয়া এইটো অপচনটো এইটো মাজৰ চাওক এইটো মাজৰ পৰা অলপ আটা কাটা আছে ওপৰটো নাই এইটো ওপৰটো নাই ঠিক আছে কিন্তু ইয়াৰ ওপৰৰ আছে ইয়াত এইটো 1 নম্বৰটো নহব ঠিক আছে চাওক এতিয়া আমি সেকেন্ড বনাই লও এই সেকেন্ডটো চাওক তলৰ পৰা এইটো নাই এইটো তলৰ পৰা এটা আছে না আষ্টু এইটো তলৰ পৰা বনিছে মানে এইটো তলৰটো ইয়াত নাই মানে সেকেন্ডৰো নহব বুজি পাছেনে বন্ধুসকল এতিয়া 3 নম্বৰ চাওক এই 3 নম্বৰটো চাওক এনেকা বনিছে না তাৰ পিছত ইয়াত চাওক এইটো তেনেকা বনিছে তাৰ পিছত আকৌ কেনেকা দিছে এই বস্তুটো এনেকা দিছে চাওক ইয়াৰো এনেকা হৈছে এইটো সিধা এইটো সিধা এইটো সিধা এইটো সিধা বুজি পাছেনে বন্ধুসকল কোৰ পৰা বনিছে 3 নম্বৰৰ পৰা বনিছে আকৃতিটো এইটো আকৃতি কোৰ পৰা বনিছে 3 নম্বৰ যদি আমি 4 নম্বৰটো চাওক ইয়াৰ মাত্ৰ এটা মাত্ৰ দিছে ঠিক আছে কিন্তু এইটো দিয়া নাই এইটো চাওক এইটো দিছে এইটো দিয়া নাই ইয়াত মানে এনেকা আছে বুজি পাছেনে বন্ধুসকল মই কি কৈছো ইয়াত চাওক এটা আৰু এইটো দুটা এনেকা এইটো এই চিত্ৰৰ পৰা বনিছে এই বস্তুটো ঠিক আছে এইটো বস্তুটো ইয়াৰ পৰা বনিছে 3 নম্বৰ পৰা শুদ্ধ উত্তৰটো কোনটো হ'ব 3 বুজি পাইছে বন্ধুসকল সৰু এটা বস্তু চাব ঠিক আছে এইটো এনেকা চিত্ৰ যদি আহে সৰু বস্তুটো চাব মিস্টেক নকৰিব এটা ৰিজনিং কৰো নেক্সট কোৱেশ্চনটো চাওক বন্ধুসকল ইয়াত দিয়া আছে কোনটো বিকল্প ব্যৱহাৰ কৰি প্ৰদত্ত সংখ্যাটো সম্পূৰ্ণ হ'ব কোনো ঘূৰণৰ অনুমতি নাই মানে বস্তুটো চাওক বন্ধুসকল এইটো এটা আকৃতি দিছে ইয়াৰ সকলো আকৃতি দিছে ন ইয়াৰ মানে সকলো ভাগ দিছে কিন্তু এটা ভাগটো উলাই দিছে ঠিক এতে এইটো আধা ভাগটো ইয়াৰ পৰা চিহ্ন কৰি উলাব লাগিব কিন্তু বস্তুটো এই বস্তু ঘূৰণা কেইটা আমি ঘূৰাব নোৱাৰি ঠিক আছে যদি আমি এনেকা ঘূৰাই লগাই দিও এইটো নহব মানে ঘূৰণাৰ কোনো অনুমতি নাই এটা যেনেকা আকৃতিটো আছে তেনেকাই লগাব লাগে ঠিক আছে এটা চাওক তেনেকা লগা আকৃতি কোনটো মিলে আমি যদি এইটো প্ৰথমে ডাইৰেক্ট এনেকা লগাই দিও এইটো খালি বক্স এইটো নিমিলে এইটো খালি তল পৰিব ঠিক আছে ইয়াত পৰিব আৰু এইটো এনেকা আছে ইয়াত এনেকা আছে 4টা আছে ন এতিয়া আমি এইটো 1 নম্বৰৰ নহয় এতিয়া সেকেন্ডটো চাওক সেকেন্ডটো এটা পুৰা সম্পূৰ্ণ ভৰ্তি আছে কিন্তু ইয়াত কেইটা আছে 4টা কাটি মাত্ৰ আছে ইয়াত এইটো পুৰা সম্পূৰ্ণ আছে এইটো ভুল হৈ গল ঠিক আছে এতিয়া 3 নম্বৰটো চাওক 3 নম্বৰটো মিলি যায় কেনেকা চাওক এইটো যদি এনেকা মিলি যায় এইটো ইয়াৰ লগত এনেকা মিলি যায় 4টা এনেকা মিলি যায় ঠিক এইটো খালি বক্সটো এইটো খালি এইটো জায়গা আছে না খালি ইয়াৰ খালি জায়গাটো এইটো ঠিক আছে এটা শুদ্ধটো কোনটো হ'ব এইটো সি বুজি পাছেন বন্ধুসকল যদি আমি এইটো ডি2 লগাই লও এইটো চাওক এইটো ডি2 লগাই যাও প্ৰথম মুখটো খালি জায়গাটা খালি আছে জানো এইটো প্ৰথম নাই ন ইয়াত চাওক খালি আছে না জানো ইয়াত মানে প্ৰথমে 4টা এনেকা আছে এই বস্তুটো এইটো নিমিলে 4 নম্বৰৰ নিমিলে
2 নম্বৰৰ নিমিলে 1 নম্বৰৰ নিমিলে মিলে কোনটো এইটো এক সি বুজি পাইছেনে বন্ধুসকল ইয়াত এনেকৈ লগাই দিলে এই খালি জায়গাটো এইটো খালি জায়গা এনেকৈ বনি যায় এইটো 4টা এইটো 8টো এনেকৈ লাগি যায় ঠিক আছে এইটো সৰু সৰু এটা বস্তু চাব ঠিক আছে বুজি পাইছে বুজি পালে ভিডিওটো এটা লাইক কৰিব চেনেলত যদি নতুনকৈ আহিছে বন্ধুসকল চেনেলটো সাবস্ক্ৰাইব কৰি থব আমি অতি মহত্বপূৰ্ণ ৰিজনিং আৰু জিকে পাঠ কৰা আছো যেটো এসএসসি জিডি অসম পুলিচ আৰু ৰেলৱে এক্সামৰ কাৰণে অতি মহত্বপূৰ্ণ প্ৰশ্ন ঠিক আছে চেনেলটো সাবস্ক্ৰাইব কৰি থব আহক নেক্সট এটা ৰিজনিং কৰো নেক্সট কোৱেশ্চন তো চাওক বন্ধুসকল ইয়াত দি আছে ইংৰাজী ডিকচনেৰীৰ জি ক্ৰমত তলত উল্লেখ কৰা শব্দবোৰৰ ক্ৰম কোনটো বিকল্পত দিয়া হৈছে বন্ধুসকল ইয়াত আমাৰ 5টা শব্দ দিছে ঠিক ইয়াৰ পৰা শব্দ কেইটা কেনেকা উপৰ মানে প্ৰথমে কোনটো শব্দ আহিব সেকেন্ড নম্বৰত কোনটো শব্দ আহিব হেতু উলাব দিছে ঠিক আছে এতিয়া চাওক আমাৰ এনেকা যদি আপোনালোকে ডিকচনেৰী চাই ডিকচনেৰীৰ পৰা শব্দ কেইটা আমি কোনো এটা শব্দ উলাবৰ কাৰণে প্ৰথমে কি কৰো এটা শব্দ প্ৰথম শব্দটো চাও আৰু সেকেন্ডৰ শব্দটো চাও থাৰ্ড নম্বৰ চাও সেই হিচাপে আমি তাৰ আখৰটো উলাম ঠিক এতিয়া সেই হিচাপে ইয়াত আমাৰ দিছে ব্ৰকেন ব্ৰিড ব্ৰিজ ৰাইট ৰং এটো দিছে এটো সংখ্যা কেইটা শব্দ কেইটা কোনটো প্ৰথমে আহিব কোনটো সেকেন্ডে আহিব হেতু উলাব দিছে ঠিক আছে এতিয়া চাওক আমাক এটো কেনেকৈ উলাম এতিয়া চাওক প্ৰথমে এই শব্দ কেইটা কোনটো আহিব এতিয়া ইয়াত কমন আখৰটো কোন কোন আছে ইয়াত চাওক এ বি আৰু আৰ বি আৰু আৰ আমি কাটি ললো ঠিক বি আৰু আৰ আমি কাটি দিলো এতিয়া তাৰ নেক্সটত কোনটো সংখ্যা আছে এইটো চাওক প্ৰথমে এটো ও আছে না আমি ও লিখিলো 2 নম্বৰ চাওক এই 2 নম্বৰ কোনটো সংখ্যা আছে ই কোনটো আখৰটো বাছি আছে এটো কৈ আছে ঠিক আছে বি আৰু টু কাটি দিলো আমি ইয়াত চাওক 3 নম্বৰৰ ও বাছি 1 নম্বৰৰ ও বাছিছে 2 নম্বৰৰ ই বাছিছে তাৰ 3 নম্বৰত আই বাছিছে 4 নম্বৰটো আই বাছিছে আৰু 5 নম্বৰত ও বাছিছে अब সকলটো প্ৰথম আখৰটো কোনটো আহিব ইয়াত চাওক ই আহিব না এটো চাওক ই এটা ইটো কোনটো নম্বৰত আছে 2 নম্বৰত আছে ঠিক হয় না ইয়াত চাওক 2 নম্বৰত আছে না এটা এই 2 নম্বৰটো ক'ত আছে প্ৰথম আখৰৰ 2 নম্বৰটো ক'ত আছে ইয়াত চাওক ইয়াত 5 আছে 3 আছে এইটো চাওক 3 এর ইয়া সিট চাওক প্ৰথমে 2 আছে বুজি পাছেন বন্ধুসকল ইয়াত চাওক ই কোনটো আহিব বন্ধুসকল এটো সি ঠিক আছে এতিয়া সংখ্যাটো কেনেকৈ আহিব সংখ্যাটো এনেকৈ আহিব বন্ধুসকল চাওক প্ৰথমে সংখ্যাটো কোনটো আহিব 2 নম্বৰ আহিব ইয়াত কৈ আছে 2 নম্বৰ এইটো ঠিক তাৰপি 4 নম্বৰ এইটো আহিব তাৰপিছত 3 এইটো 3 তাৰপিছত 1 এইটো 1 তাৰপিছত এইটো 5 বুজি পাছেনে লাষ্টৰ বুজি পাছেনে নাই এই সংখ্যাটো ইয়াত চাওক বি এইটো চাওক এইটো প্ৰথমে এইটো 2 নম্বৰে এইটো 3 নম্বৰ এইটো 4 নম্বৰ এইটো 5 নম্বৰত আহিব বুজি পাছেনে বুজি পালে লাইক এটা কৰিব কোৱেশ্চনটো চাওক বন্ধুসকল ইয়াত দি আছে প্ৰদত্ত শৃংখলাত প্ৰশ্ন চিহ্নৰ ঠাইত তলৰ কোনটো সংখ্যা আহিব বন্ধুসকল ইয়াত কোনটো সংখ্যা আহিব বুলি আমাক কৈছে ঠিক আছে এনে কোৱেশ্চন এসএসসি জিডি অসম পুলিচ সকলতে আহি থাকে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক আছে এতিয়া চাওক এইটো সংখ্যাটো উলাবৰ কাৰণে আমি প্ৰথম কি কৰিম ইহঁতৰ মাজৰ সম্পৰ্কটো চাই লম মানে এইটো সংখ্যাটো কেনেকৈ দিছে সেই হিচাপে দি আমি চাই লম ঠিক আছে এতিয়া চাওক ইয়াত সংখ্যাটো কেনেকৈ দিছে ইয়াত চাওক এইটো আপুনি প্ৰথমৰ পৰা চালে 400 পৰা 10 কিমান বঢ়াই লৈছে 10 বঢ়াই লৈছে তাৰ পিছত আকৌ 15 বঢ়াই লৈছে হয় না তাৰ পিছত আকৌ 25 বঢ়াই লৈছে তাৰ পিছত আকৌ কিমান বঢ়াই লৈছে চাওকচোন 40 বঢ়াই লৈছে ইয়াত চাওক এইটো 10 বঢ়াই ললে তাৰ পিছত বঢ়াইছে কিমান 15 তাৰ পিছত বঢ়াইছে কিমান 25 তাৰ পিছত বঢ়াইছে 40 এতিয়া চাওক বন্ধুসকল সংখ্যাটো কেনেকৈ দিছে ইয়াত চাওক ইয়াত 40 বঢ়াই লৈছে ইয়াত 10 15 25 40 এতিয়া সংখ্যাটো কেনেকৈ বঢ়াই আছে ইয়াত চাওক ইয়াৰ পৰা 10 ৰ পৰা আকৌ এইটো কিমান বঢ়াই লৈছে 5 বঢ়াই লৈছে ঠিক এটা ইয়াৰ পৰা আকৌ কিমান বঢ়াই লৈছে চাওক বন্ধুসকল ইয়াৰ পৰা 10 বঢ়াই লৈছে ঠিক এতিয়া ইয়াৰ পৰা কিমান বঢ়াই লৈছে বন্ধুসকল কিমান 15 বঢ়াই লৈছে মানে সংখ্যাটো কি হৈছে বন্ধুসকল গম পাই আছে না এসা ইয়াৰ পৰা তলৰ পৰা সৰু সংখ্যাৰ পৰা 5 বাঢ়ি আছে এটা সেই হিচাপে ইয়াত কিমান বাঢ়িব বন্ধুসকল 20 বাঢ়ি এটা 20 বাঢ়িলে এই 40 টো কিমান হৈ যাব 20 বাঢ়িলে 60 হৈ যাব ঠিক আছে এইটো 60 হলে বস্তুটো এইটো ইয়াত কিমান হইব সংখ্যাটো
এইটো 60 ইয়াৰ লগত প্লাছ হৈ যাব ঠিক আছে এতিয়া 490 ৰ লগত 60 যোগ কৰিলে কিমান হ'ব বন্ধুসকল 550 বুজি পাইছেনে বন্ধুসকল ইয়াত কিমান হ'ব 550 শুদ্ধ উত্তৰটো ক'ত আছে অপচনত এইটো সি বুজি পাইছেনে বন্ধুসকল বুজি পাইছেনে বন্ধুসকল চেনেলটো সাবস্ক্ৰাইব কৰি থাকুন যদি নতুন কৈ আছে আজিলৈ ইমানে ধন্যবাদ